প্ৰধান শিক্ষককে ধৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ইয়াতে উপস্থিত আমাৰ সন্মানীয় শিক্ষকসকল, আমন্ত্ৰিত অতিথিসকল, আনন্দৰাম বৰুৱা একাডেমী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল আৰু ইয়াতে উপস্থিত আমাৰ এই আনন্দৰাম বৰুৱা একাডেমী বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে জানে যে খেল ধেমালি এটা শিক্ষাৰ অংগ। আজি খেল ধেমালি কৰিব লাগে, এই কাৰণে খেল ধেমালি কৰিলে শৰীৰৰ চৰ্চা হয়। গতিকে আমাৰ অকল শিক্ষাগত অৰ্জন কৰাটোৱে আমাৰ শিক্ষকসকলৰ নৈতিক অধিকাৰ নহয়। এখন স্কুলত, এখন বিদ্যালয়ত পঢ়া শুনাৰ লগতে মেইন বস্তুটো হৈছে ডিচিপ্লিন। মই নিজেও দেখিব পাৰিছো এই আনন্দৰাম বৰুৱা একাডেমী স্কুলৰ যিটো ডিচিপ্লিন, মোৰ নিজৰ ছোৱালীয়ে এইখন বিদ্যালয়ত পঢ়া শুনা কৰি আছে। গতিকে মই ক'ব বিচাৰিছো এই স্কুলখনৰ যিটো ডিচিপ্লিন আৰু শিক্ষাগত যিটো তেখেতসকলৰ মৰমেৰে চেনেহৰে যেনেকে অধ্যয়ন কৰি আছে, তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ। মই বিচাৰিছো যে আগত আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগত অৰ্জনৰ লগতে খেল ধেমালি আৰু বিশেষকৈ আমাৰ গান বাজনা সাংস্কৃতিক অনুষ্ঠানো তেখেতসকলৰ বিদ্যালয়ৰ পৰা কৰিব লাগে। আপোনালোকে জানে যে অসম তথা ভাৰতবৰ্ষত আজি যিসকল খেলুৱৈ, যিসকল গায়ক আজি আমাৰ অসম তথা ভাৰতবৰ্ষত সুনাম অৰ্জন কৰিছে, তেখেতসকলৰ মাজত শচীন তেণ্ডুলকাৰ, আজহাৰ খান, আমাৰ অসমৰে হিমা দাস আৰু বহুতে আজি আমাৰ বহুত সুনাম অৰ্জন কৰিছে। আমাৰ ধুবুৰীৰে জাবেদ জামান, তেখেতসকল সুনাম অৰ্জন কৰিছে। আমিও বিচাৰিছো যে আনন্দৰাম বৰুৱাৰ একাডেমী বিদ্যালয়ৰ পৰা ভাল পঢ়া শুনা কৰাৰ লগতে যাতে শিক্ষাগত অৰ্জনৰ লগতে যাতে খেল ধেমালি, গান বাজনাৰে, সাংস্কৃতিক অনুষ্ঠানেৰে তেখেতসকলে যাতে আগবাঢ়ি যাব পাৰে। আৰু আমাৰ আজি বিশেষকৈ অসমৰ আজি যিহেতু বাৰ্ষিকী অনুষ্ঠান, খেল ধেমালি লগতে যিহেতু সাংস্কৃতিক হৈ আছে, আমি বিচাৰিছো যে প্ৰত্যেকখন বিদ্যালয়তে আমাৰ অসমৰ সুদক্ষ, আমাৰ অসমৰ হীৰাৰ আমঠু সুকান্ত শিল্পী আমাৰ জুবিন গাৰ্গ মহোদয় কিছুদিন আগতে আকস্মিকভাৱে মৃত্যুবৰণ কৰিছিল। তেখেতক স্মৰণ কৰি আমাৰ ল'ৰা ছোৱালীসকলে বিদ্যালয়ত যাতে তেখেতক স্মৰণ কৰি গান গাব পাৰে, সেই হেতুকে মই আজি আনন্দৰাম বৰুৱা একাডেমী বিদ্যালয়ক যিসকলে মোক আমন্ত্ৰণ কৰি আনি ইয়াতে আজি সন্মান দিলে, তেখেতসকলক সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। বাইদেউ ধন্যবাদ।